মৰিগাঁৱৰ কপাহেৰাত 10ম শ্ৰেণীৰ শিক্ষাৰ্থী সন্মিলন সম্পন্ন। আজি মৰিগাঁও জিলাৰ ৰহা শংকুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ এখনি সন্মিলন শংকৰদেৱ শিশু বিদ্যা নিকেতন কপাহেৰাত অনুষ্ঠিত হৈছে। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ গোস্বাই ছাত্ৰ ছাত্ৰীসকলক একাগ্ৰতা আৰু নিষ্ঠাৰে অধ্যয়নত ব্ৰতী হ'বলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক কয় যে জীৱনত সফলতা লাভ কৰিবলৈ নিৰন্তৰ প্ৰয়াস আৰু শ্ৰমৰ বিকল্প নাই। তেওঁ কয় যে আমি সপোন দেখিব লাগে, কিন্তু সপোন দেখিলেই নহ'ব, সপোনক বাস্তৱত ৰূপায়ণ কৰিবলৈ হ'লে নিৰন্তৰ সাধনাৰ প্ৰয়োজন। তেওঁ শিক্ষাৰ্থীসকলক আগন্তুক 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত আহিব পৰা নতুন আৰ্হিৰ প্ৰশ্ন সম্পৰ্কে বহলাই আলোচনা কৰে। সভাত অসম শিশু শিক্ষা সমিতিৰ নগাঁও জিলাৰ বিভাগীয় নিৰ্দেশক পৰাণ বৰাই ভাগ লৈ শিক্ষাৰ্থীসকলক জীৱন গঢ়াৰ ভালেমান পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত ৰহা সংকুলৰ প্ৰায় 210ম শ্ৰেণীৰ শিক্ষাৰ্থী উপস্থিত থাকে। সন্মিলনত সংশ্লিষ্ট নিকেতনসমূহৰ প্ৰধান আচাৰ্য আৰু আন আচাৰ্যসকলো উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নমস্কাৰ, মই শংকৰদেৱ শিশু নিকেতন কুলগুৰি ছাত্ৰী সুস্মিতা দেৱী। আজি ইয়াত উপস্থিত হৈ বহুত জ্ঞান আহৰণ কৰিব পাৰিলোঁ আচাৰ্যৰ পৰা। আচাৰ্যই বহুত ধুনীয়াকৈ আমাক বুজালে যে আমি ধৈৰ্য একাগ্ৰতা আদিৰে আমি বিভিন্ন কষ্ট পাৰ কৰিব পাৰোঁ আৰু পৰীক্ষাৰ বাবে কেনেকৈ আমি প্ৰিপেয়াৰ হ'ব লাগে সেইবোৰ আমাক শিক্ষা দিলে। আৰু পৰীক্ষাৰ কাৰণেই নহয়, এজন ভাল নাগৰিক হ'বৰ কাৰণে আমাক যিখিনি শিক্ষাৰ প্ৰয়োজন সেইখিনিও আমাক জ্ঞান দিলে। আমি এনেকৈ আচাৰ্যৰ পৰা এইবোৰ জ্ঞান আহৰণ কৰিব লাগে। আমি সকলোৱে ভয় কৰিব নালাগে। এইবোৰ আহৰণ কৰিবলৈ আমি আগবাঢ়ি আহিব লাগে। আমি পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা। আমি আগবাঢ়ি অহাটো আমাৰ কাৰণে, আমাৰ নিজৰ কাৰণে বহুত ভাল কথা। আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিছোঁ, সেইটো আমাৰ বিশ্বাস আছে যে আমি আচাৰ্যহঁতে প্ৰশ্ন কৰিছে। আমি পাৰোঁ নোৱাৰোঁ পিছৰ কথা, ভুল হওক শুদ্ধ হওক, এবাৰ ভুল হ'ব, বাৰে বাৰে ভুল হ'ব পাৰে, কিন্তু এবাৰ হ'লেও আমি শিকিম। এইটোৱে আমাৰ মেইন। নমস্কাৰ, মোৰ নাম শ্ৰী মীনাক্ষী ফুকন। মই শংকৰদেৱ বিদ্যানিকেতনৰ কপাহেৰা ছাত্ৰী। যিহেতু মেট্ৰিক আহি আছে 2025 চনত, পৰেশ গোস্বাই ছাৰে বহুত দূৰৰ পৰা আমাক শিকাই দিবলৈ আহিলে। যিখিনি বহুত টান হ'ব বুলি কোৱা আছে, সেইখিনি এতিয়া পৰেশ গোস্বাই ছাৰে যিখিনি জ্ঞান দিলে সেইখিনি আমি বহুত উপকৃত হ'লোঁ। সেইখিনি এতিয়া মেট্ৰিকত কি কি প্ৰশ্ন কেনেকুৱা আহে চব গম পালোঁ। তাৰপিছত আমি মেডিকেল বাবে পঢ়িলে নহ'ব, সেয়া প্ৰশ্ন আমাৰ যি কম্পিটিটিভ এক্সামছ হওক, নীট হওক, JEE হওক, সেয়াতো আমি এইবিলাক প্ৰশ্ন দি পাৰিম, এইবিলাক কৰিব পাৰিম, কুৱেশ্যনবোৰ পাৰিব পাৰিম। বহুত জ্ঞান দিলে ছাৰে। এইবিলাক ছাৰক ধন্যবাদ দিছোঁ, ইমানখিনি কষ্ট কৰিবলৈ ইমান দূৰৰ পৰা সেইবিলাক আমাক শিক্ষা দিয়াৰ বাবে। ধন্যবাদ।